বর্তমান অসমত গোমাংসলৈ চর্চিত একটি বিষয়, এই বিষয়ে আপনি কি কব? হয়, রাজ্য সরকারে কেবিনেট সিদ্ধান্ত এটা লৈছে রাজহুৱা স্থানত ৰেষ্টুৰেণ্টত হোটেলত গৰু মাংস নিষিদ্ধ কৰিছে। আমি ভাবোঁ, আমি দেখিছোঁ অসম চৰকাৰে অসমখন উন্নয়নৰ কাৰণে ব্যৰ্থ হৈছে নেকি? অসমৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত, বস্তুৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত যিখিনি বস্তু কৰিলে অসমৰ কাৰণে উপকাৰ হ'ব, ৰাইজৰ সুবিধা হ'ব, এইবিলাক নকৰি কোনে কি খাব, কোনে কি পিন্ধিব, কোনে বিয়া পাতিব, এইবিলাক নকৰিলেও কামখিনি অসম চৰকাৰে কৰি আছে। এইটো সময়ত কৰিব লাগে। যদি অসমখন যদি ভাল বিচাৰে, অসমখনৰ উন্নয়ন যদি বিচাৰে, তেনেহ'লে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ক'ব লাগিব। বস্তুৰ দাম বৃদ্ধি হৈছে, এইটো কমাব লাগিব। ড্ৰাগছ সৰ্বকাৰী ব্যৱসায়বিলাক বন্ধ কৰিব লাগিব। এইবিলাক নকৰিব কামবিলাক কৰি আছে। এই ক্ষেত্ৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি গৰিহণা, তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে আপুনি অসমখন উন্নয়নৰ ক্ষেত্ৰত চিন্তা কৰক। এইবিলাক কোনে জাতি কি খাব নাখাব সেইটো লৈ আপোনাক মাথা মাৰিব নালাগে। কোন জাতি কি খায় নাখায় সেইবিলাক অধিকাৰ আছে, খাব পাৰিব। এইবিলাক আপোনাৰ মন্তব্য দিব নালাগে। অসমখন আপুনি কেনেকৈ আগুৱাই লৈ যাব পাৰে, অসমখন উন্নয়ন কৰিব পাৰে, এই ক্ষেত্ৰত আপুনি চিন্তা কৰক।